আগুন পথাখন জান কলিজা শুনোৱালি দলিছা শুনোৱালি দলিছা তাতে তুমি মুকুতা মণি ভৰে দুপৰীয়া জান কলিজা ধানে নুদাই থাকিলে খহিব ঐ মুকুতা মণি ঐ আগুন পথাখন জান কলিজা দলিছা তাতে তুমি মুকুতাৰ মণি ভৰে দুপৰীয়া জান কলিজা ধানে নুদাই থাকিলে খহিব ঐ মুকুতা মণি ভৰে দুপৰীয়া মোৰ কলিজা ধানে নুদায়ে গলো ঘিলানো সকলিয়া মুঠি ডাঙৰি নিবলৈ মোৰ কলিজা আহিবা পথাৰলৈ আজিৰ সামাজিক কেন্দ্ৰৰ পাচিপাটিকা দৃষ্টিৰ উন্মোচক মাননীয় শ্ৰী যুত পংকজ কুমাৰ বৰুৱা মহোদয় আমি এই উন্মোচনী অনুষ্ঠানত দুআষাৰ বক্তব্য ৰাখিব অনুৰোধ কৰিছোঁ নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ সমূহ ৰাইজ আমাৰ সাৰ্বজনীন কেন্দ্ৰৰ বিহু সমিতিৰ উদ্যোক্তাসকল জয় জয়তে মই নুমলীগড় শোধনাগাৰৰ সাৰ্বজনীন কেন্দ্ৰৰ সমিতিখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোক এই বিহু সমিতিৰ প্ৰথম কাৰ্যক্ৰম প্ৰাচীৰ প্ৰতিজ্ঞা উন্মোচনৰ কাৰণে প্ৰাচীৰ প্ৰতিজ্ঞাখনি এই সমিতিৰ এটা আৰু এখন তাৰ ভিতৰত সমিতি আছিলে সম্পাদনা সমিতিৰ তেওঁলোকৰ নিজৰ প্ৰচেষ্টাৰ ফলত এখন সফল হৈ উঠিছে প্ৰথমে মই সেইখিনি পঢ়ি দিছোঁ দৃষ্টি চতুৰ্থ সংখ্যা এপ্ৰিল 2013 ৰঙালী বিহু সংখ্যা সম্পাদনাৰ নেপথ্যত উপদেষ্টা অনুপ কুমাৰ বৰুৱা মানস কমল দত্ত সম্পাদক প্ৰণৱজ্যোতি শইকীয়া সদস্য সংগম পঞ্চানন ৰাজেশ কুমাৰ তাঁতী গজেন্দ্ৰ নাথ দাস দীপক কুমাৰ কাকতি অংকন ও অলংকৰণ গৌতম বৰা আৰু লিপি প্ৰদ্যুৎ শৰ্মা তামুলী এই সমিতিখনৰ আটাইকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ এটা ভাল কাম কৰা হ'ল আৰু ইয়াৰ দ্বাৰা মই আজিৰ আমাৰ এই দৃষ্টিৰ গুণ্ঠন মুক্ত ঘোষণা কৰিলোঁ লগতে বহাগ বিহুৰ আজিৰ যিটো অনুষ্ঠান বহাগ বিহু বুলি ক'লে আমি সকলোৱে জানো বহাগ অসমীয়াৰ আয়ুস ৰেখা বহাগত আমাৰ মন প্ৰফুল্লিত হৈ উঠে প্ৰকৃতি পৰিৱেশ সকলোতে মাথো ৰং আৰু ৰঙেৰে ভৰি পৰে বহাগৰ সেউজীয়া বহাগৰ ৰং তাৰ লগত আমাৰ প্ৰাণ উজ্জ্বল হৈ উঠে আৰু ইয়াতেই আমাৰ ডেকা গাভৰুসকলে কপৌ ফুলেৰে তেওঁলোকৰ ৰিঙি পিকা বা নাচনীৰ খোপাত কপৌ ফুল দি বিহুত মতলীয়া হৈ পৰে আৰু সেই বিহুৰ বহাগৰ সময়ত কুলি কেতেকী সখীয়তীৰ মাতেৰে আমাৰ যিটো বাতাবৰণ মধুৰ হৈ উঠে তাক আমি উদযাপন কৰাৰ বাহিৰে বিহু গীত বিহু নৃত্য ইয়াৰ বাদেৰে আমি তাক প্ৰকাশ কৰিব নোৱাৰোঁ বিহু আমাৰ বাবে কি হয় বহাগ আমাৰ বাবে কি হয় তাক আমি প্ৰকাশ কৰিব নোৱাৰোঁ এই বিহুৰ ৰং আৰু বহাগৰ সেউজীয়া আপোনালোক সকলোকে মই যাচি বহাগৰ আৰু বিহুৰ ওলগ জনাই
মই এই অনুষ্ঠানত বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ শ্ৰীযুত পংকজ কুমাৰ বৰুৱা মহোদয়। তেখেতক আমি আসন গ্ৰহণ কৰিব অনুৰোধ কৰিছোঁ। খন্তেক পাছতেই আমি আমাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিম আৰু আজি আমাৰ ৰঙালী বিহুৰ এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সত্ৰীয়া নৃত্যৰ সাধক নৃত্যাচাৰ্য যতীন গোস্বামী মহোদয়। খন্তেক পিছতেই আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। প্ৰথম আমাৰ নুমলীগড় শোধনাগাৰ পৰিয়ালৰ তৰফৰ পৰা সমবেত সংগীত আৰু এটা গীতিৰ সৰু অনুষ্ঠানৰ মাজেৰে আমি কাৰ্যসূচী আৰম্ভ কৰিম। তাৰপিছতে মঞ্চলৈ আমন্ত্ৰণ কৰিম আজিৰ অন্যতম আকৰ্ষণ ৰঞ্জিত গগৈ বিহু দলৰ অনুষ্ঠান আৰু তাৰ পাছতেই আন এটি আকৰ্ষণীয় অনুষ্ঠান আমন্ত্ৰণ কৰি অনা জনপ্ৰিয় শিল্পী বৰ্ণালী কলিতাৰ গীতৰ অনুষ্ঠান। এইসমূহ কাৰ্যসূচীত আপোনালোকৰ সাদৰ উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ। আৰম্ভ কৰিব ওলাইছোঁ। আজি পুৱা পতাকা উত্তোলনেৰে আমাৰ দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছিলে আৰু এই সন্ধিয়াৰ কাৰ্যসূচী আমি ইতিমধ্যে ৭ বজাত আমাৰ পাচিৰ প্ৰতিজ্ঞা দৃষ্টি উন্মোচনৰ দ্বাৰা আমি কৰিছোঁ আৰু এই দৃষ্টি উন্মোচন কৰিছে নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ সভাপতি নুমলীগড় শোধনাগাৰ লিমিটেডৰ উপ মহাপ্ৰবন্ধক মাননীয় পংকজ কুমাৰ বৰুৱাদেৱে। আমাৰ সাংস্কৃতিক কাৰ্যসূচী আমি উদ্বোধন কৰিব ওলাইছোঁ আৰু আমাৰ সৌভাগ্য আমাৰ মাজত উপস্থিত আছে অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক সত্ৰীয়া নৃত্যাচাৰ্য যতীন গোস্বামী মহোদয়। তেখেতক আমি মঞ্চলৈ আদৰি আনিব বিচাৰিছোঁ আৰু তেখেতক আদৰি আনিব অনুপ কুমাৰ বৰুৱা আৰু মানস কমল দত্তই। আউটপুটটো ধুনীয়া ওলাব, গম পাইছা? চেনেল চেনেলবিলাকত দি দিলে আউটপুটটো ধুনীয়া ওলাব, গতিকে লৈ লোৱা। কেবুল আছে নাই? আছে আছে। এয়া মঞ্চত যতীন গোস্বামী মহোদয়। তেখেতক প্ৰথমে আমি এখন ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ আৰু আদৰিব আমাৰ সাৰ্বজনীন কেন্দ্ৰৰ সভাপতি অনুপ কুমাৰ বৰুৱা মহোদয় আৰু উপহাৰ প্ৰদান কৰিব মানস কমল দত্তই। এটি প্ৰীতি উপহাৰ আমি আগবঢ়াইছোঁ, আগবঢ়াব মানস কমল দত্তই। এতিয়া আমি মাননীয় যতীন গোস্বামী মহোদয় এগৰাকী বন্তি প্ৰজ্বলনেৰে আজি আমাৰ কাৰ্যসূচী উদ্বোধন কৰিব অনুৰোধ কৰিছোঁ। সহায় কৰিবলৈ মানস কমল দত্তক অনুৰোধ কৰিছোঁ। মাননীয় যতীন গোস্বামী মহোদয়ক দুআষাৰ বক্তব্যৰে আজি আমাৰ এই কাৰ্যসূচী উদ্বোধনী ভাষণ প্ৰদান কৰিব অনুৰোধ কৰিছোঁ। জয় জয়তে। আজিৰ এই ৰঙালী বিহুৰ উদযাপন সমিতিৰ সকলো কৰ্মকৰ্তালৈ আৰু আপোনালোক সমূহ বিহুপ্ৰেমী ৰাইজলৈ মই বিহুৰ সেৱা আগবঢ়াইছোঁ। আজি মোৰ এটা সৌভাগ্য যে মই আজি এই বিহুৰ দিনা আপোনালোকৰ সন্মুখত থিয় হ'বলৈ পাইছোঁ। তাৰ কাৰণে মই উদযাপন সমিতিৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। বিহু আমাৰ জাতীয় সম্পদ, আপোনালোক সকলোৱে জানেই। এই বিহুক ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমৰ আয়ুস ৰেখা বুলি কৈছে। অসমৰ চিনাকি এই বিহু, অসমৰ প্ৰতীক এই বিহু।
অসমৰ জাতীয় চৰিত্ৰৰ প্ৰতিফলন এই বিহু। আৰু এই বিহু আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যোৱা 14 তাৰিখৰ পৰাই উদযাপন হৈছে। আৰু আপোনালোক সকলোৱে জানেই যে গছৰ তলৰ পৰা বিহু আহি মঞ্চ পাইছেহি নানা সংঘাতৰ মাজেদি, নানা পৰিৱৰ্তন বিৱৰ্তনৰ মাজেদি। মই এজন সত্ৰীয়া নৃত্যৰ ছাত্ৰ, কিন্তু আপোনালোক সকলোৱে নিশ্চয় জানে যে সত্ৰীয়া নৃত্য মহাপুৰুষ শংকৰদেৱে 15শ শতিকাৰ শেষ ভাগত সৃষ্টি কৰিছিল। কিন্তু মহাপুৰুষ শংকৰদেৱে সত্ৰীয়া নৃত্য আকাশৰ পৰা আনি পেলাই সৃষ্টি কৰা নাই। এই গুৰুজনাই 3টা বস্তু সমল হিচাপে লৈ সত্ৰীয়া নৃত্যৰ সৃষ্টি হৈছিল। সেই 3টা হৈছে থলুৱা সম্পদ, শাস্ত্ৰীয় সম্পদ আৰু গুৰুজনাৰ নিজস্ব মৌলিক চিন্তাধাৰা। এই 3টা বস্তু গোট খাই সত্ৰীয়া নৃত্যৰ সৃষ্টি হৈছে। আৰু যি থলুৱা সম্পদ, থলুৱা সমল, এই থলুৱা সমলৰ ভিতৰত মুখ্য ভূমিকা লৈছিলে বিহুৱেই। গোটেই অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰত্যেকৰে বিহু আছে আৰু প্ৰায়বিলাক বিহুৰে উদ্দেশ্য একেটাই। গুৰুজনাই এই বিহু নাচৰ বহু উপাদান সত্ৰীয়া নাচত ব্যৱহাৰ কৰিছে। আমাৰ নাচৰ সত্ৰীয়া নাচতে বিশেষ চৰিত্ৰ আছে যে সোঁ ভৰি বাওঁ হাত, বাওঁ ভৰি সোঁ হাত দি আমাৰ ওলাব লাগে। এই যিটো সোঁ ভৰি বাওঁ হাত, বাওঁ ভৰি সোঁ হাত দিয়াৰ কথা, এইটো গুৰুজনাই অন্য নৃত্যত নোহোৱা এটা কথা আনি গুৰুজনাই ইয়াত লগাইছেহি। এই যিটো নাচে বাওঁ ভৰি সোঁ হাত, সোঁ ভৰি বাওঁ হাত দি পেলাই নাচে, এই গোটেই কথাটো সেই বৈশাগু বাগুৰুম্বাৰ আনি গুৰুজনাই আমাৰ ইয়াত লগাইছেহি। আমাৰ বিহু নাচত সাধাৰণতে কিছুমান বস্তু আছে আৰু আমি সকলোৱে জনা এটা সূত্ৰধাৰী নাচৰ বাজনা মই কওঁ। এটা সূত্ৰধাৰী নাচত এটা বাজনা আছে, সকলোৱে জানে সেই বাজনাটো। মানে উজনি নামনি সূত্ৰধাৰী নাচত সেই বাজনাটো লাগেই। বাজনাটো হ'ল তাত্তাকে ধিনথেই, তাত্তাকে ধিনথেই, তাত্তাকে ধিনথেই। এটা বিহু নাচৰ বাজনা আছে, বিহু নাচত ওলাই আহে খিত্তাকে গিগিন, খিত্তাকে গিগিন, খিত্তাকে গিগিন। এই যে খিত্তাকে গিগিন আৰু তাত্তাকে ধিনথেই, আচলতে বাজনাটো একেই। সেইটো খোলত বজায়, এইটো ঢোলত বজায়। নাচৰ মাত্ৰা, নাচৰ গতি, নাচৰ মানে বাজনাৰ ছন্দ একেটা বস্তুৱেই। তেনেধৰণে বহুত বাজনা আছে যিবোৰ গুৰুজনাই এই বিহু নাচৰ পৰা আনি গুৰুজনা বা মাধৱ পুৰুষ বা তাৰ পাছৰ আটা পুৰুষসকলে অতি কৌশলেৰে আনি পেলাই আমাৰ ইয়াত সত্ৰীয়া নাচত ব্যৱহাৰ কৰিছেহি। সেয়ে বিহু নাচক বা থলুৱা নাচক, লোকনৃত্যক ওলাই কৰি আমাৰ কোনো শাস্ত্ৰীয় নাচ হ'ব নোৱাৰে, নহয়ো। মই বেছি কথা নকওঁ, আপোনালোক সকলোলৈকে মই আজি ওলগ জনাইছোঁ। আমাৰ বিহু নিৰ্ভেজাল হৈ থাকক। বিহুৱে অসমৰ জনজীৱনক উদ্ভাসিত কৰক। অসমৰ ৰাইজৰ, অসমীয়া জাতিৰ, অসমখনৰ বিহু প্ৰতীক হৈ থাকক, চিনাকি হৈ থাকক। ইয়াকে কামনা কৰি মই আজিৰ এই অনুষ্ঠান উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ।
কম্বল তুবে লাগে ছাতা গো যারে লাগেলা কম্বল তুবে লাগে ছাতা গো জুয়ান হলো সে মিলি তোরে প্যার লাগে হায়রে তোরে প্যার লাগে জুয়ান হলো সে মিলি তোরে প্যার লাগে হায়রে তোরে প্যার লাগে যারে লাগেলা কম্বল তুবে লাগে ছাতা গো যারে লাগেলা কম্বল তুবে লাগে ছাতা গো জুয়ান হলো সে মিলি তোরে প্যার লাগে হায়রে তোরে প্যার লাগে জুয়ান হলো সে মিলি তোরে প্যার লাগে হায়রে তোরে প্যার লাগে माटी कुआर पानी प्यासे लागे ना हरे माटी कुआर पानी प्यासे लागे ना हरे तुझी के जीवने मिली तोरे साथ लागे हरे तोरे साथ लागे दुई दिन के जीवने मिली तोरे साथ लागे हरे तोरे साथ लागे माटी कुआर पानी प्यासे लागे ना हरे माटी कुआर पानी प्यासे लागे ना हरे तुझी के जीवने मिली तोरे साथ लागे हरे तोरे साथ लागे दुई दिन के जीवने मिली तोरे साथ लागे हरे तोरे साथ लागे
বিনতি করে গন্ধর্ব কিঙ্করে আরে তু সদাশিব দেব দিগম্বর শোভা করে অন্ধ্র চন্দ্র মালা কপালত শোভা করে অর্ধ চন্দ্র মালা গলে শোভা করে প্রভু অর্ধ মুন্দ মালা রে সদাই গদে মরিয়া করে গন্ধর্ব কিঙ্করে আরে সদাশিব দেব দিগম্বর ও হর হর নন্দী বিনতি করে গন্ধর্ব কিঙ্করে আরে সদাশিব দেব দিগম্বর শেষত এটি বিহু গীতেৰে আমাৰ অনুষ্ঠান শেষ কৰিব ওলাইছোঁ। Ora
মন পিছলাৰ বতৰ গাভৰু ধুনীয়া গাভৰু নিজলৈ তই চেনাই ৰাখিবি দেখব বসন্ততে ফুলিব সুবাসিত গছ যাকে তাকে মৰম দিলে যৌৱনত লাগিব জগত পাহৰিব খুজিও পাহৰিব নোৱাৰো মৰিব খুজিও মৰিব নোৱাৰো তোমাক সদায় আনৰ লগত দেখো বোলো দেউতা ঈশ্বৰ ও নামত নধৰিব দায় এ দেউতা ঈশ্বৰ ও পদত নধৰিব দায় আমি হবে মিলি হুঁচৰি জুৰিছো দেউতা ঈশ্বৰ এ বছৰেকৰ বিহুতি পাই এই ফুল বাই গ'ল ৰতনপুৰত ফুল বাই গ'ল ৰতনপুৰত নগা ৰজাই ঢোল বাই নাগিনীয়ে নাচি যায় দেউতাৰ কুলুম ঘৰত ফুল বাই গ'ল ৰতনপুৰত ফুল বাই গ'ল ৰতনপুৰত নগা ৰজাই ঢোল বাই নাগিনীয়ে নাচি যায় দেউতাৰ কুলুম ঘৰত দদাই দেউ হালৰ গৰু বান্ধিবৰ হ'ল নো দদাই দেউ হালৰ গৰু বান্ধিবৰ হ'ল নো এ ঢাপৰে দীঘিলতি আনা খৰে কৰি ঢাপৰে দীঘিলতি আনা খৰে কৰি বিহুতি পালেহি আকৌ নবৌ বাহিবন এৰিবৰ হ'ল নে
নো নহবৌ নহবৌ বাহিবন এৰিবৰ হ'ল নে নো এইবাৰ বহাগত ঢোলৰ চেৱে চেৱে এইবাৰ বহাগত ঢোলৰ চেৱে চেৱে কঁকালটো ভাঙিবৰ হ'ল কঁকালটো ভাঙিবৰ হ'ল এই ফুল বাই গ'ল ৰতনপুৰত ফুল বাই গ'ল ৰতনপুৰত নগা ৰজাই ঢোল বাই নাগিনীয়ে নাচি যায় দেউতাৰ হুলুং ঘৰত চাক 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 ৰিক চাক এই জেতুকী বাই ঐ জেতুকী বাই চিৰা পিঠা খুন্দিলি নে নাই এই জেতুকী বাই ঐ জেতুকী বাই চিৰা পিঠা খুন্দিলি নে নাই এই ৰং দৈ জীয়েকে কালি এই পুৰিলে আহোঁতে আহিলো খাই ঘেৰো ৰচকী আহোঁতে আহিলো খাই এই আইতা আইতা হুঁচৰি কিনো দিবা এই আইতা আইতা হুঁচৰি কিনো দিবা এই আছে নে চিৰা পিঠা তিলৰ লাৰু ঘিলা পিঠা আছে নে চিৰা পিঠা তিলৰ লাৰু ঘিলা পিঠা আঁঠুলৈ শৰাইখন দিবা অ আইতা আঁঠুলৈ শৰাইখন দিবা এই আঁঠুলৈ শৰাইখন দিবা এই আঁঠুলৈ শৰাইখন দিবা এই ফুল বাই গ'ল ৰতনপুৰত ফুল বাই গ'ল ৰতনপুৰত নগা ৰজাই ঢোল বাই নাগিনীয়ে নাচি যায় দেউতাৰ হুলুং ঘৰত হেই ঘূৰে দৰিকা নাচনি 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 দৰিকাৰ বিয়া হেই ঘূৰে দৰিকা নাচনি 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 দৰিকাৰ বিয়া এই পুঠি মাছে বুলিলে অ বাই পুঠি মাছে বুলিলে অ বাই মই যাওঁ নামতি হৈ মই যাওঁ নামতি হৈ লাটুমণি চাটু কথা কোবাই দে ৰঙা ঘোঁৰা লাটুমণি চাটু কথা কোবাই দে ৰঙা ঘোঁৰা অকলি পাতি যাওঁ সুবন্দৰী কণাৰ বিয়া এই লাটুমণি চাটু কথা কোবাই দে ৰঙা ঘোঁৰা লাটুমণি চাটু কথা সজাই দে ৰঙা ঘোঁৰা অকলি পাতি যাওঁ সুবন্দৰী কণাৰ বিয়া এবতেও গামোচা লাগিব এবতেও চেলেং চাদৰ লাগিব এবতেও গামোচা লাগিব এবতেও চেলেং চাদৰ লাগিব এবতেও লাগিব বাকচৰ ধন এবতেও চততে বৈছিলা এবতেও আখি সূতাৰ গামোচা এবতেও চততে বৈছিলা এবতেও আখি সূতাৰ গামোচা এবতেও বিহুৱাক দিবলৈ তাত অ নবৌ গামোচা বব জানানে অ নবৌ ৰুমাল চিলাই জানানে অ নবৌ গামোচা বব জানানে অ নবৌ ৰুমাল চিলাই জানানে আমাৰ ঘৰৰ মাইকী মানুহে গামোচা বব নেজানে আমাৰ ঘৰৰ মাইকী মানুহে ৰুমাল চিলাই নাজানে অ নবৌ ঢেকি দিব জানানে অ নবৌ পিঠা খুন্দিব জানানে অ নবৌ চিৰা খুন্দিব জানানে আমাৰ ঘৰৰ মাইকী মানুহে ঢেকি দিব নেজানে আমাৰ ঘৰৰ মাইকী মানুহে ৰুমাল চিলাই নাজানে আমাৰ ঘৰৰ মাইকী মানুহে পিঠা খুন্দিব নাজানে আমাৰ ঘৰৰ মাইকী মানুহে ঢেকি দিব নাজানে জানা গামোচা যেতিয়া মাদ্ৰাজৰ পৰা আহে তাঁতৰ শালৰ কি প্ৰয়োজন আছে গতিকে আমি ক'ব বিচাৰিছোঁ এইবাৰ ককাইদেউ বিহুত খং উঠি তাঁতৰ শালখন কোঠাৰ মাৰি পেলালে এতিয়া আমি যি কম ঢোলে সেইটোকে ক'ব ঘিনি তাঁতৰ খুটা ঘিনি দাও দীঘানেতি তাঁতৰ খুটা খৰি ফালি খাওঁ ঘিনি তাঁতৰ খুটা ঘিনি দাও দীঘানেতি তাঁতৰ খুটা খৰি ফালি খাওঁ এটা খুঁটা দুটা খুঁটা তিনিটা খুঁটা তাঁতৰ চাৰিটা বহুনা খুঁটা এটা খুঁটা দুটা খুঁটা তিনিটা খুঁটা তাঁতৰ চাৰিটা বহুনা খুঁটা এটা খুঁটা দুটা খুঁটা তিনিটি খুঁটা তাঁতৰ চাৰিটা বহুনা খুঁটা এইবাৰ কওঁ বগৰী আৰু গাভৰু দুইটাৰ মাজত এটা সম্বন্ধ আছে লগত প্ৰীতি ওতপ্ৰোতভাৱে জড়িত আছে গতিকে ক'ব বিচাৰিছোঁ
যদি যৌবন কালত বনৰ বগৰী বিৰিতি নকৰা ও বনৰ বগৰী যদি যৌবন কালত বনৰ বগৰী বিৰিতি নকৰা ও বনৰ বগৰী মৰিনো নোযোৱা কিয় বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ মান যদি যৌবন কালত বনৰ বগৰী বিৰিতি নকৰা ও বনৰ বগৰী যদি যৌবন কালত বনৰ বগৰী বিৰিতি নকৰা ও বনৰ বগৰী মৰিনো নোযোৱা কিয় বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ মান ঘিনকিটি দাও দুপৰি ওপৰে চুচৰি বগৰী বুটলি খাওঁ ঘিনকিটি দাও দুপৰি ওপৰে চুচৰি বগৰী বুটলি ঘিনকিটি দাও দুপৰি ওপৰে চুচৰি বগৰী বুটলি খাওঁ ঘিনকিটি দাও দুপৰি ওপৰে চুচৰি বগৰী বুটলি খাওঁ কেঁচা বগৰী দলিয়াই যাওঁ পকা বগৰী বুটলি খাওঁ কেঁচা বগৰী দলিয়াই যাওঁ পকা বগৰী বুটলি খাওঁ পিঠা যেতিয়া বজাৰতে পায় ঢেকীয়ালৰ কি প্ৰয়োজন আছে গতিকে আমি ক'ব বিচাৰিছোঁ তথাপিতো ঢেকী আৰু অসমীয়া সমাজৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ ঢেকী দে ঐ আইজনী ঢেকী দি থাকিবৰ মন ঢেকী দি থাকোঁতে পলাইনো তই নেযাবি ঐ ভৰিব লাগিব ধন ভৰিলেও ভৰি যাম চকুৰি চটকা গৰু ছাগলী বেপাৰৰ ধন ঢেকী দে ঐ আইজনী ঐ ঢেকী দি থাকিবৰ মন ঢেকী দি থাকোঁতে পলাইনো তই নেযাবি ঐ ভৰিব লাগিব ধন কি পিঠা হুতুলি পিঠা কি পিঠা হুতুলি পিঠা হুতুলি পিঠা হুতুলি পিঠা হুতুলি পিঠা হুতুলি পিঠা যোৱাবাৰ বিহুত যিগৰাকী গাভৰু গগনা বজাইছিল এইবাৰ হেনো তাই বহাগত বিয়া গতিকে গগনা কোনা বজাব গগনা আৰণি গগনা পুৰণি ঐ গগনাত পিন্ধিলে কোনে এই বেলি বহাগত তোমাক বিয়া দিলে ঐ গগনা বজাব কোনে এই গগনা আৰণি গগনা পুৰণি ঐ গগনাত পিন্ধিলে কোনে এই বেলি বহাগত তোমাক বিয়া দিলে ঐ গগনা বজাব হেম্বৌ বৌ গগনা বজাব হ'ল নে নৌ ও বৌ চেনি গগনা বজাই যাওঁ কেনি ঐ হেম্বৌ বৌ গগনা বজাব হ'ল নে নৌ ও বৌ চেনি গগনা বজাই যাওঁ কেনি বহাগ বুলি ক'লেই বৰষুণ বুলি ক'লেই বিহু গতিকে আমি গাব বিচাৰিছোঁ ধেনেকৈ মাৰিলে গুমগুমাই আহিলে মেঘেদেৰে কণী গুমগুমাই আহিলে ধেনেকৈ মাৰিলে গুমগুমাই আহিলে মেঘেদেৰে কণী গুমগুমাই আহিলে চিৰিংকৈ উঠিলে বুকু ৰমে ৰমালে ৰমাই পুৰিলে অ মোৰে মইনা তোক চকু থাকি নেদেখ এই
তেজালি 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 রে মোহর নাকিত ঘোঁৰাৰ লেকাম বাটত পালে তোমাক জোকা বাটত পালে তোমাক জোকা নুহুবা দেই ৰাতি বিহু চাবলৈ যাম এই তোমাৰে ঘৰলৈ গৈছিলো নিৰলা তুমি খাই আছিলা ভাত এই তামোল চালি দিবলৈ নুলালা লাহৰি নিদিলা এখাৰি মাতে চেনাই ধন জানাই নহয় চেঙেলীয়া মন তামোল আৰু অসমীয়া সমাজ তামোল পাণ নহ'লে অসমীয়া সমাজ নহয় গতিকে আমি ক'ব খুজিছো ঠুৰিয়াই বান্ধিলো তামোল তিনিখনি হুঁজনি ঠুৰিয়াই বান্ধিলো তামোল তিনিখনি নুৰিয়াই বান্ধিলো পাণ এই পথাৰে বিচাৰি ফুৰিলো হুঁজনি পথাৰে বিচাৰি ফুৰিলো হুঁজনি ক'তেনো তাই আছিলা ধান এই উজায়ে যামে গৈ টোকাৰি বামে গৈ হুঁজনি উজায়ে যামে গৈ টোকাৰি বামে গৈ হুঁজনি ভটিয়াই বামে গৈ পিন এই তোমাৰে চোতালত তামোল কাটি খাই যাম হুঁজনি তোমাৰে চোতালত তামোল কাটি খাই যাম বাকলিত থৈ যামে চিন এই বাকলিত থৈ যামে চিন হিন গমা হিত গমা এইবাৰ আমি নুমলীগড় শোধনাগাৰ সমূহ দৰ্শক আৰু উদ্যোক্তা সকলোকে আমি ঢোলেৰে মাঞ্জৰি ধাম এটুকা তামোল 14 গুছি পাণ তাকে দি ৰাইজক ধৰি যাওঁ মান আকৌ কৈছো এটুকা তামোল 14 গুছি পাণ তাকে দি ৰাইজক ধৰি যাওঁ মান ধৰি যাওঁ মান Hey! Hey!
ব্ৰহ্মপুত্ৰৰ সিটো পাৰে শুনা সমনীয়া বাৰীখনি পাতি লৈ কৰি মোহনীয়া চাৰিওধা পল্লগায়ো আম কঁঠাল যাম বিয়াখনি পাতি লৈ এটি দুটিকৈ খাম শিৱসাগৰ সোণাৰীতে ছোৱালী চাইলো তোমাৰ সমানে ৰাংঢালি মই ক'তো নাপালো চাৰিওধা পল্লগায়ো আম কঁঠাল যাম বিয়াখনি পাতি লৈ এটি দুটিকৈ খাম গৰু আহে গধূলি গৰু শিঙত চিঠি পাই কোনে চৰি ততে নাই কোনে চৰি গৰু আহে গধূলি গৰু শিঙত চিঠি পাই কোনে চৰি ততে নাই আচলত বান্ধি লৈ দুৱাৰৰ চুকত গৈ আচলত বান্ধি লৈ দুৱাৰৰ চুকত গৈ টিপতে ঐ পঢ়িলে নাই আৰু মাটি কৰি বেজ পানী কৰি আৰু মাটি কৰি বেজ পানী কৰি বৰ মই দুখেৰে ঘটিছো বৰ মই দুখেৰে ঘটিছো তোমাক দিব উলিয়াই মই কান্দিম ৰিঙিয়াই তোমাক দিব উলিয়াই মই কান্দিম ৰিঙিয়াই ঐ জান তুমি যোৱা বাটলৈ ঐ জান তুমি যোৱা বাটলৈ চাম কাৰাগত কৈ যাম মনৰ কথা খানি কোনে শুনি যাব বুলি কিয় চেনাই বহুদিন দেখা নাই তোমাৰ মিচিকিয়া হাঁহি মুচা তোমাৰ বেছিকিয়া মন হাসতি জুৰি চিন্তা নকৰ বেজাৰ নকৰ এই বহাগত দুয়ো মিলি পাতিম আমাৰ ঘৰ মন হাসতি জুৰি চিন্তা নকৰ বেজাৰ নকৰ অহাবেলি বহাগতে পাতিম আমাৰ ঘৰ দিনাও ঢোলৰ মাত দিদি দল পেপাৰ মাত ময়না কপৌ ফুল হাততে ঐ শুকালে ময়না কপৌ ফুল হাততে ঐ শুকালে পাহাৰে বগাই মই আছিলো পাহাৰৰ নাগিনী তোকে দেখিছিলো দেখি মৰম লাগি যায় মোৰে ভৈয়া মোলে তোকে লৈ গলে দূৰতে খেদিব বংশ পৰিয়ালে যাতনা ভুগাব মোক মুজৰৈ যাতনা ভুগাব মাৰ হৰকতে ওলালে বাছৰৰ মুখলৈ
হরিণী রুমাই নইতে জপিয়া ঢৌ খেলি খেলি যামে গৈ ভটিয়া ঐ যদি মৰম দিয়া আহিমা যায় মৰমৰ দুলেৰে বান্ধি পাতে তিয়া তাক দিকে খিতা তাক দিকে এই দুষ্ট ধুলিয়া নাচনিক নিবৰ মন এই শুনিছো নাচনি তোমাৰো যাবৰ মন এই ধুলিয়া ভিখাৰী নাই ঘৰে বাৰী মৰমৰ নাচনি নিব কেনে কৰি যামে তোমাক লগত লৈ ও আখত বৰৰ তললৈ লাহৰি হাতেৰে ও গগনা বজাবলৈ টাক 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 দিকে মাৰ ঐ মেরি বি হেই হেই মন পিছলাৰ বতৰ এই মন পিছলাৰ বতৰ গাভৰু ধুনীয়া হয় গাভৰু হৈ নিজলৈ তই চেনাই ৰাখিবি দেই খবৰ বসন্ততে ফুলিব বসন্ততে ফুলিব সুবাসিত যাকে তাকে মৰম দিলে যৌৱনত লাগিব জগ ৰেলৰ চিৰিত বহি ৰেলৰ চিৰিত বহি আমন জিমন কৰি আহিবনে মোৰ প্ৰেয়সী উজনি ৰেলগাড়ীত উঠি প্ৰেয়সী নহলে লাগে কি মানামনি আহিবনে মোৰ প্ৰেয়সী বহাগীৰ বুকুচাত উঠি জানৈ মাৰি থাক ঘুৰি ঘুৰি নেৰিবা মোহন আলি জালি মাৰি থাকিব লাগে
পকা পকা ধাননি মোর পকা ধাননি ঐ ও মোর নাচনী কোন বৰণৰ পকা 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 ধাননি ঐ পকা ধাননি মোর কাশিরে নে কাতে করে আমনি 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 ওই রোদর সিলি করে মুখর মিশি করে এই রোদর সিলি করে মুখর মিশি করে ও মোর নাচনি ওই নাচনি হালি জালি গনাই মাতো হাত বাউল দি ওই গাডো কেলই গনাই মাতো হাত বাউল দি গেট গেট মার হে ও আগুমর পথারত ও মোর নাচনি এ ধানে তাই আসিলা ও মোর নাচনি ওই আগুনৰ পথাৰত ও মোৰ নাচনী ভালেদাই আছিলা ও মোৰ নাচনী ওই এমুঠি দুমুঠি করে মোর নাচনি কোন বরণর পকা 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 ধাননি মোর পকা ধাননি মোর কাশিরে কাতে করে আমনি 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 ওই রোদর জিলি কনে মুখর মিশি কনে ওই এই রোদর জিলি কনে মুখর মিশি কনে ও মোর নাচনি কেলই ঘনাই মাতো হাত বাউল দি কেলই ঘনাই মাতো হাত বাউল দি কেলই ঘনাই মাতো হাত বাউল দি কেলই গনাই মাতো হাত বাউলি কেলৈ গনাই মাতো হাত বাউলি কেলৈ গনাই মাতো হাত বাউলি ডবা 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 বাজে শংখ 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 বাজে ডবা 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 বাজে শংখ 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 বাজে 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 কৰতা মাৰ ধ্যান কিটি গেন ডাও 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 ৰে কিটি গেন টেকি নাও ধ্যান কিটি গেন ডাও 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 ৰে কিটি গেন টেকি নাও so 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 tihe gupi 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 nase so 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 tihe gupi 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 nase mazo 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 te gupa oh mar ইয়াখনতে বিচন চৰাই পাৰি দে ঐ মৰা চৰাই ইয়াখনতে বিচন চৰাই পাৰি দে ঐ
মঞ্চলৈ মোৰ বন্ধু হিৰোইনবোৰক আমি এপাক একেলগে নাচিবলৈ মই আহ্বান জনাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত আমি একেলগে ইণ্টাৰ ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ হিৰো আছিল হিৰোৱে নাচিব মই গাম অলপমান এ চিট পখিলা উৰা দি উৰতে নাচনিতা কৰিতে ঘূৰা দি ঘূৰতে নাচনিতা কৰিতে ঘূৰা দি ঐ তা কৰিতে ঘূৰা দি ঘূৰ এপাক গাবই এফাকি গাব বিহু গাব নাচনি ঐ তোমাৰ দুটি নয়নে নাচনি ঐ নাচনি ঐ তোমাৰ দুটি নাচনি ঐ ৰহলাগি নাচাবা পেলাই গলা যৌৱনৰ জালত মোৰে কেঁচা সোণ নিজকে বাৰ সোধাচোন নাচনি ঐ কিহৰ দুখত কটাইছো ৰাতি আমি গুৱাহাটী ইউনিভাৰ্চিটিত গাইছিলোঁ খুব ফেমাছ বিহু নাম আছিল এইটো থেংক ইউ অনুষ্ঠান আমি সামৰিছোঁ সমূহ দৰ্শকক আৰু উদ্যোক্তাক আমি ইচ্ছে গোটেই বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ অনুষ্ঠানটোৰ ইমান যান্ত্ৰিকতাৰ মাজত থাকি ইমান ধুনীয়াকৈ যে বিহু পালন কৰিছে উদ্যোক্তাসকলক সঁচাকৈ বিষয় বিভাগসকলক মই শলাগিছোঁ আৰু দৰ্শকসকলক সমূহ ৰাইজক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ অনুষ্ঠান সামৰণি মাৰিছোঁ জয় আই অসম জয় হিন্দ ৰঞ্জিত গগৈক আমি ৰঙালী বিহু সন্মিলনৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ মানস কমল দত্ত আৰু প্ৰণৱজ্যোতি শইকীয়াক মানস কমল দত্ত আৰু প্ৰণৱজ্যোতি শইকীয়া মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ সমূহ দলৰ হৈ আমি এয়া অসম গৌৰৱ ৰঞ্জিত গগৈক আমাৰ ৰঙালী বিহু সন্মিলন আয়োজক সমিতিৰ তৰফৰ পৰা আমি এক সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতক এখিনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ আয়োজক সমিতিৰ সম্পাদক মানস কমল দত্তই আৰু এটি পিতৃ উপহাৰ আগবঢ়াব আমাৰ আয়োজক সমিতিৰ অন্যতম সমন্বয়ক প্ৰণৱজ্যোতি শইকীয়াই পুনৰবাৰ ৰঞ্জিত গগৈক আমাৰ ধন্যবাদ জনাইছোঁ আৰু নগৰাঞ্চলত পুনৰ তেখেতক লগ পাম বুলি মই আশা ৰাখিছোঁ আৰু সমূহ সদস্যলৈ আমাৰ তেখেতসকলৰ দলৰ সকলো সদস্যলৈ আমাৰ হিয়া ভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ